নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ ২০২৫ ১ জুলাইৰ পৰা অসমত বৃদ্ধি পাব কেইবাটাও। প্ৰথমে ৰেলৰ টিকেটৰ মূল্য বৃদ্ধি পাব। দ্বিতীয়তে পেন কাৰ্ড বনাবলৈ আধাৰ কাৰ্ড লাগিবই আৰু পান কাৰ্ড আধাৰ কাৰ্ড সংযোগৰ অন্তিম তাৰিখ ২০২৫ চনৰ ৩১ ডিচেম্বৰ। তৃতীয়তে ক্ৰেডিট কাৰ্ডৰ পে'মেণ্ট থাৰ্ড পাৰ্টি এপছৰ সৈতে জড়িত কৰিলে চাৰ্জ কাটিব। চতুৰ্থতে এটিএমৰ পৰা পইচা উলিয়ালে মাচুল কাটিব। ২ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, ইন্দিৰা গান্ধী নেতৃত্বৰ বিফলতাৰ বাবে আজি আমি বাংলাদেশী সমস্যাৰ বাবে যুঁজি আছো। শিলিগুৰি আৰু অসমৰ চিকেন নেকৰ অংশ অসমলৈ থৈ দিয়া হ'লে উত্তৰ-পূবৰ যাতায়াতৰ বাবে সুচল হ'লহেঁতেন। ইন্দিৰা গান্ধীয়ে কোৱা হ'লে অসমলৈ অহা বাংলাদেশীক একেদিনাই লৈ গ'লহেঁতেন। ৩ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা, সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা ভাৰতীয় চিন্তা পৰিনিধি। ভাৰতৰ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা আঁতৰাই পেলাব লাগিব। ৪ নম্বৰটো খবৰ শিৱসাগৰ জিলাৰ ৰংঘৰ চৌহদত হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈক একেলগে দেখিবলৈ পোৱা গ'ল ২০২৫ ২৯ জুন তাৰিখে। আৰু ১৬ মাহৰ ভিতৰত ৰংঘৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব আৰু ডিমৌত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম চলি থকা পৰ্যবেক্ষণ কৰিলে হিমন্ত ডাঙৰীয়াই। ৫ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা, ডিমৌৰ পৰা মৰাণ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত সকলো বিমান অৱতৰণ কৰিব পাৰিব। অহা ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হ'ব এই ৰাষ্ট্ৰীয় ঘাইপথটো। উত্তৰ-পূবৰ প্ৰথমটো জৰুৰীকালীন আৱতৰণ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু দুটা জৰুৰীকালীন আৱতৰণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ব বৰমাৰ পৰা টিহু আৰু নগাঁৱৰ পৰা লামডিং। ৬ নম্বৰটো খবৰ ৩০ জুন তাৰিখে নলবাৰী বৰক্ষেত্ৰীত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে ৪৫২ বিঘা মাটিত। ৭ নম্বৰটো খবৰ মাজুলীত নিষিদ্ধ লখিমপুৰৰ বঙালমৰাৰ মিয়া মাছ আৰু খাৰুপেটীয়া মিয়া শাক-পাচলি। প্ৰয়োজনীয় মাছ শাক-পাচলি মাজুলীতে উৎপাদনৰ লক্ষ্য। ৮ নম্বৰটো খবৰ গৌৰৱ গগৈয়ে বিশ্বাস নকৰে অখিল গগৈক, মিত্ৰতাৰ বাবে ইচ্ছা নাই কংগ্ৰেছৰ। ৯ নম্বৰটো খবৰ পৰ্যটকৰ বাবে আকৰ্ষণ কেন্দ্ৰ বিন্দু হ'ব শিলচৰৰ পৰা আইজল ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথটো। ১০ নম্বৰটো খবৰ সংখ্যালঘু জলপানী কেলেংকাৰীক লৈ CID তদন্ত। নগাঁৱৰ ১০খন বিদ্যালয়ৰ প্ৰধানৰ বিৰুদ্ধে আৰু মৰিগাঁৱৰ ৬খন বিদ্যালয়ৰ প্ৰধানৰ বিৰুদ্ধে আৰু হোজাইৰ ৫খন বিদ্যালয়ৰ প্ৰধানৰ বিৰুদ্ধে